Hello students, welcome back to the channel. মই লাস্ট ভিডিওটো পৰা কন্টিনিউ কৰিম কাৰণ মই যেতিয়া তোমালোকক মূল কনসেপ্টৰ বিষয়ে তাতে কৈ আছিলো মানে পিছৰ টাৰ্মছ কিটা মই পঢ়াই গৈ আছিলো মোলাৰিটি কাক কয় কিন্তু মোৰ ষ্টৰেজ খতম হৈ গৈছিলে ফোনত সেইকাৰণে তোমাৰ ভিডিওটো তাতে কি হৈছিলে ৰেকৰ্ড হোৱা নাছিলে সো সেইকাৰণে মই আকৌ এবাৰ কি কৰিম তোমালোকক মূল কনসেপ্টটো ৰিভাইজ কৰি পেলে বাকি যোন কিটা আমাৰ কনসেন্ট্ৰেচন টাৰ্মছ আছিলে সো আমি সলিউশনৰ বিষয়ে ষ্টাডি কৰি আছিলো আৰু সলিউশনত মই কৈছিলো কি সলিউশনত আমাৰ কি হয় সলিউশন ইজ এ হোমোজেনাস মিক্সচাৰ মই তোমালোকক কৈছিলো ন সলিউশনটো কি হয় সলিউশনটো বেসিক্যালি আমাৰ হোমোজেনাস মিক্সচাৰ হয় ইট ইজ এ হোমোজেনাস মিক্সচাৰ of two or more than two component so এনেকে আমাৰ সলিউশনক আমি ডিফাইন কৰিম দুটা কম্পোনেন্ট কে বেছি যদি আমাৰ প্ৰেজেন্ট থাকে আৰু হিয়তি যদি কি কয় হোমোজেনাস মিক্সচাৰ যদি বনায় তেন্তে আমি তাক সলিউশন বুলি কম আৰু মই কৈছিলো সলিউশন আমাৰ দুটা কম্পোনেন্ট যদি থাকে তাক কি বুলি কয় বাইনাৰি সলিউশন বুলি কয় বাইনাৰি সলিউশন যেনেকে মই যদি এক্সাম্পল দিও সপোজ মই কলো মোৰ ইয়াতে ওয়াটাৰ আছিল আৰু সেই ওয়াটাৰ যদি মই ইয়াতে আৰু এটা কম্পোনেন্ট সল্ট যদি মই মিক্স কৰি দিও দুনিয়াকে আমাৰ কি হয় সল্ট খিনি ইয়াতে ইউনিফৰ্মলি ইয়াতে মিক্স হৈ যাব সো ইউনিফৰ্ম ডিস্ট্ৰিবিউশন অফ কম্পোনেন্ট যদি হয় তেন্তে তাক আমি কি বুলি কওঁ সলিউশন বুলি কওঁ আৰু ইয়াতে দুটা কম্পোনেন্ট থাকিলে তোমালোকে কি বুলি কবা বাইনাৰি সলিউশন বুলি কবা এতিয়া আমি হে বাইনাৰি সলিউশনৰ আমি এস্টিমেশন পঢ়ি আছিলো এস্টিমেশন মানে তোমালোকৰ কি আছে তোমালোকে এনালাইজ কৰিব গৈ আছা সলিউশনটো তোমালোকে কি কৰিব গৈ আছা এনালাইজ কৰিব গৈ আছা সো এনালাইজ তোমালোকে দুটা ধৰণে কৰিব পাৰা সলিউশনটো না এস্টিমেশন অফ সলিউশন তোমালোকে দুটা ধৰণে কৰিব পাৰা কি কৰিব পাৰা এটাটো তোমালোকৰ হৈ গল কোৱালিটেটিভ ওয়ে আৰু বেলেগটো আছিল তোমালোকৰ কি কোৱান্টিটেটিভ ওয়ে এটা আছিল কোৱালিটেটিভ আৰু এটা আছিল কোৱান্টিটেটিভ সো কোৱালিটেটিভটো তোমালোকে তো বহুত সৰু ক্লাছৰ পৰা পঢ়ি আহিছিলা দ্যাট ইজ তোমালোকৰ কি হয় এটা আমাৰ কনসেন্ট্ৰেটেড সলিউশন বুলি থাকে আৰু এটা আমাৰ কি থাকে তাতে ডাইলুটেড সলিউশন বুলি থাকে আৰু তোমালোকৰ কোৱান্টিটেটিভ এস্টিমেশনটো তোমালোকৰ তাতে এইবাৰ তোমালোকে 11 12 ত পঢ়িবলগীয়া হ'ব সো কোৱান্টিটেটিভ এস্টিমেশনত আমাৰ কি টাৰ্মছ আছিল আমাৰ তাতে আছিল মাস বাই মাস পার্সেন্টেজ ফার্স্ট তো আমাৰ 1 টু কি আছিল মাস বাই মাস পার্সেন্টেজ এটো অলরেডি হৈ গৈছিল নেক্সট তো আমাৰ আছিল ভলিউম বাই ভলিউম পার্সেন্টেজ এটো মই ডিসকাস কৰি দিলো তোমালোক অলরেডি থাৰ্ড তো আমাৰ তাতে আছিল মাস বাই ভলিউম পার্সেন্টেজ সো এটো আমাৰ তাতে হৈ গৈছিল ফৰ্থত আছিল আমাৰ তাতে পাৰ্টস পাৰ মিলিয়ন তো হৈ গল parts per million হৈ গল next fifth ত তোমালোকৰ আহিছিলে মোলাৰিটি 6 ত আহিছিলে মোলালিটি আৰু 7 ত তোমালোকৰ কি আহি আছিল মোল ফ্ৰেকশন আহি আছিল সো আমি ইয়াতে কি কৰিব গৈ আছো আমি সলিউশনটো এনালাইজ কৰিব গৈ আছো ইনভেষ্টিগেশন কৰিব গৈ আছিলো কি বাইনাৰি সলিউশন তোমালোকৰ দুটা কম্পোনেন্ট থাকে এটাটো হৈ গল তোমালোকৰ সলিউট আৰু এটা হৈ গল সলভেন্ট সলিউট মানে যোনটো কম থাকে আৰু সলভেন্ট যোনটো বেছিকে থাকে মানে পানীত বেছিকে আছে সো পানীটো সলভেন্ট হ'ব আৰু সল্টটো তোমালোকৰ কি হৈ যাব সলিউট হ'ব এতিয়া আমি তাক এস্টিমেট কৰিব গৈ আছিলো ইনভেষ্টিগেট কৰিব গৈ আছিলো এনালাইজ কৰিব গৈ আছিলো কি আমাৰ তাতে কিমান তাতে সল্ট আছে মানে কিমান তাতে সলিউট আছে আৰু কিমান তাতে সলভেন্ট থাকিব ওয়াটাৰ থাকিব আৰু হেতু আমি কোৱান্টিটেটিভলি কৰিব গৈ আছো কোৱান্টিটেটিভ মানে আমি ডাইৰেক্ট কোৱান্টিটি ক্যালকুলেট কৰিম কি আমাৰ ইমান ml আমাৰ তাতে কি আছিল পানী আৰু ইমান ml আমাৰ তাতে কি আছিল এলকহল আছিল সাপোজ মানে এলকহল আৰু ওয়াটাৰ যদি মিক্স কৰো সো এলকহলৰ ইমান ml আছিল আৰু ওয়াটাৰ আমাৰ ইমান ml আছিল আমি কোৱান্টিটেটিভলি কি কৰিব গৈ আছো ক্যালকুলেট কৰিব গৈ আছো সো এখিনি টাৰ্ম আমাৰ হৈ গৈছিল মাস বাই মাস পার্সেন্টেজ ভলিউম বাই ভলিউম পার্সেন্টেজ মাস বাই ভলিউম পার্সেন্টেজ পার্টস পার মিলিয়ন ইয়ালৈকে হৈ গল এটা মোলাৰিটি মোল ফ্ৰেকশন পঢ়াৰ আগতে আমি মোল কনসেপ্টটো অলপমান ৰিভাইজ কৰি লম মোল কনসেপ্টটো মই লাস্ট ভিডিওত যেতিয়া পঢ়াই আছিল তোমালোক তেতিয়া মোৰ মোবাইলৰ যোনটো ষ্টৰেজ খতম হৈ গৈছিল সেইকাৰণে মই আকৌ এবাৰ ৰিভাইজ কৰি পেলাই মোলাৰিটি আৰু মোল ফ্ৰেকশনটো আজি আমি খতম কৰিম এটা চোৱা ফাৰ্ষ্টতে মই হেডিং লগাই দিছো দ্যাট ইজ মোল কনসেপ্টটো হয় কিনো ইয়াতে তোমালোকে মোল ক্যালকুলেট কৰিব জানিব লাগিব তাৰ আগতে মোল হয় কি আমি জানো 7টা বেসিক ইউনিট আছিল ন 7টা বেসিক ইউনিট আছিল 7 বেসিক ইউনিট তাৰ ভিতৰত মোলটো আমাৰ কি হয় এটা বেসিক ইউনিট হয় মোল ইজ এ বেসিক ইউনিট অফ amount of substance মানে কেমিষ্ট্ৰিত কিবা কিবি যে জোখা মেলা কৰিব লাগে তেন্তে আমি কিহত কৰো হেতু মোলত কৰো বা 1 মোল 2 মোল 3 মোল 4 মোল কিমান মোল তোমালোকে
তাতে কিবা এটা কম্পাউণ্ড হৈ আছে হেতু আমি কেমিষ্ট্ৰিত কিহত মেজাৰ কৰিম আমি মোলত মেজাৰ কৰিম মানে যিকোনো বস্তু আমি কিহত মেজাৰ কৰো কেমিষ্ট্ৰিত মোলতে মেজাৰ কৰো এটা মোলটো আমাৰ বেছিক ইউনিট হয় কিহৰ এমাউন্ট অফ সাবষ্টেন্সৰ আৰু মোলক আমি কিহেৰে ডিনোট কৰো মোল is represented by n small n দি পেলে আমি ৰিপ্ৰেজেন্ট কৰো নেক্সট আমি মোলৰ ভ্যালুটো কি হয় আসলে মোলৰ ডেফিনেশনটো কি হয় মোল is a number মোল এটা নাম্বাৰ হয় and its value is equal to 6.022 into 10 to the power 23 so মানে ইমানটো যদি তোমাৰ নাম্বাৰ লিখা থাকে এই নাম্বাৰটো যদি লিখা থাকে এই 6.022 to 10 to the power 23 যদি লিখা থাকে তেন্তে তোমালোকে কিমান বুলি ক'বা 1 mole বুলি ক'বা since the value of 1 mole is a constant this is also known as Avogadro's constant since the value of 1 mole is always a constant value therefore it is named as Avogadro's constant এটো আমি কি বুলি কও Avogadro's constant বুলি কও কাৰণ এটো ভ্যালুটো ফিক্স হয় কনস্ট্যান্ট ভ্যালু হয় কিমান হয় 6.022 into 10 to the power 23 so এটা যদি ভ্যালু তুমি কোবাত দেখা তেন্তে 1 mole বুলি কবা আৰু এটা কনস্ট্যান্ট ভ্যালু হয় এটো আমি কি বুলি কও Avogadro's constant it is denoted by Na Avogadro's constant is denoted by Na Avogadro's constant is denoted by n suffix a so n suffix a মানে কি হয় Avogadro's constant হয় গম পালা মোল কি হয় মোল আমাৰ কি হয় এটা বেসিক ইউনিট হয় সাতটা বেসিক ইউনিট আছিল ন তোমালোকৰ টাইমৰ আছিল লেন্থৰ আছিল টেম্পাৰেচাৰৰ আছিল ইলেক্ট্ৰিক কাৰেন্টৰ আছিল এমাউন্ট অফ সাবষ্টেন্স আছিল লুমিনাস ইন্টেন্সিটি আছিল ন এই সাতটাৰ ভিতৰত এটো এটা আমাৰ কি হয় এই এমাউন্ট অফ সাবষ্টেন্সটোৰ যোনটো আমাৰ বেসিক ইউনিট হয় এটো কি হয় মোল হয় সো মোল ইজ এ বেসিক ইউনিট অফ এমাউন্ট অফ সাবষ্টেন্স আৰু এটা কিহৰ সৈতে ৰিপ্ৰেজেন্ট কৰো আমি স্মল n দি পেলাই ৰিপ্ৰেজেন্ট কৰো আৰু তোমাৰ ডেফিনেশনটো কি বুলি কবা মোল ইজ এ নাম্বাৰ and its value is equal to 6.022 into 10 to the power 23 মানে 6.022 into 10 to the power 23 টা যদি মই কও মই পেন আনিছো বা ডাস্টাৰ আনিছো তোমালোকৰ কাৰণে গিফট দিব কাৰণে কিমান আনিছো 6.022 into 10 to the power 23 তোমালোকে কি বুলি কবা 1 মোল সাৰে পেন আনিছে 1 মোল ডাস্টাৰ আনিছে তেনেকে বুলি কবা গম পালা ন এটা সো since the value of 1 mole is always a constant value এটো সদায় এটা কনস্ট্যান্ট ভ্যালু হয় therefore it is named as Avogadro's constant সেইকাৰণে আমি তাক কি বুলি নাম দিছো Avogadro's constant বুলি নাম দিছো Avogadro's constant is denoted by n suffix a ইয়াক আমি কিহৰ সৈতে ৰিপ্ৰেজেন্ট কৰো n তলত আমি কি লিখিম ক্যাপিটাল A লিখিম হৈ গল এটা তোমালোকে গম পাব লাগিব ক্যালকুলেশন অফ মোল কেনেকৈ ক্যালকুলেট কৰে কথাটো হল মই তোমালোকক মোলৰ কথা কিয় কৈ আছো তোমালোকৰ তিনটা যোন কিটা কোৱান্টিটিভ এস্টিমেশন টাৰ্ম বাছি আছে কি বাছি আছে তোমালোকৰ বাছি আছে এতে মোলাৰিটি এটা বাছি আছে মোলাৰিটি এটা বাছি আছে তোমালোকৰ মোলালিটি আৰু এটা বাছি আছে তোমালোকৰ মোল ফ্ৰেকশন সো এইকিটা যদি ভালকে যদি তোমালোকে বুজিব লগিয়া হয় তোমালোকৰ সবতে মোল ক্যালকুলেট কৰিবই লাগিব মোলাৰিটি হক মোলালিটি হক মোল ফ্ৰেকশন হক সবতে আমি কি জানিব লাগিব ক্যালকুলেশন অফ মোল এতে আমি কি জানিব লাগিব ক্যালকুলেশন অফ মোল যদি তোমালোকে ক্যালকুলেশন অফ মোলটো যদি নাজানা তেন্তে তোমালোকে মোলাৰিটি বুজি পালো তোমালোকে কোৱেশ্চন সলভ কৰিব নোৱাৰিবা এক্সামত সেইকাৰণে চাই লও আমি কেনেকৈ মোল ক্যালকুলেট কৰিম সো ক্যালকুলেশন অফ মোল হেডিং তো কি হয় ক্যালকুলেশন অফ মোল এটা মোল ক্যালকুলেট কৰা তিনটাই ফৰ্মুলা আছে ফাৰ্স্ট ফৰ্মুলা মোল ইজ ইকুৱেল টু n ইজ ইকুৱেল টু given mass divided by molar mass মানে এক মোল সাবষ্টেন্সৰ মাছৰ সৈতে ডিভাইড কৰি দিবা তোমাৰ যোনটো মাছ দিয়া থাকে তে তোমালোকে কি পাই যাবা তাত কিমান মোল আছে মই এটা এক্সাম্পল দি আছো এই মোলাৰ মাছটো তোমালোকৰ এটমৰ কাৰণে এটমিক মাছ হ'ব মলিকুলাৰ কাৰণে মলিকুলাৰ মাছ হ'ব কি কৈ আছো মই তোমাক দেখুৱাই আছো মই কোৱেশ্চন দি পেলাই তোমাক বুজাইছো কোৱেশ্চন তোমালোকক আহিলে ক্যালকুলেট মোল ফৰ দা ফলোইং এনেকে বুলি কোৱেশ্চনটা আহিলে আৰু ইয়াতে তোমালোকক দিলে ফাৰ্স্টতে দিলে সাপোজ A for 36 gram of water আৰু B to মই এটা দিলো সাপোজ 23 gram of sodium
সোডিয়াম এটা মই ইহঁতৰ কাৰণে কি উলিয়াব লাগে মোল ক্যালকুলেট কৰিব লাগে কেনেকৈ ক্যালকুলেট কৰিবা সচোন ফাৰ্স্ট ফৰ্মুলাটো কি হয় গিভেন মাস ডিভাইড বাই মোলাৰ মাস তোমালোকৰ গিভেন মাস এইকিটা হয় এতিয়া মোলাৰ মাসটো তোমালোকে উলিয়াব লাগিব ন এটোটো মলিকুল হয় সো মলিকুলৰ কাৰণে আমি কি উলিয়াম মলিকুলৰ কাৰণে যত এটাতকে বেছি এটম থাকে তাক মলিকুল বুলি কয় ইয়াৰ কাৰণে তোমালোকে কি উলিয়াবা মলিকুলাৰ মাস উলিয়াবা এড কৰি আৰু সোডিয়ামৰ কাৰণে আমি কি উলিয়াম সোডিয়ামৰ কাৰণে আমি সোডিয়ামটো এটম হয় এই কাৰণে আমি ইয়াৰ কাৰণে কি উলিয়াম এটমিক মাস উলিয়াম এতিয়া আমি গম পাও ফাৰ্স্ট কোৱেশ্চনটো কৰি লৈছো এৰ এনসাৰটো কি হৈ যাব it is mole for water is equal to given mass of water that is H2 divided by কি আহি যাব ইয়াতে molar mass of water এতিয়া এটোটো মলিকুল হয় ন এতিয়া molar mass নিলিখি তোমালোকে কি লিখিব পাৰা or তোমালোকে molecular mass লিখিব পাৰা এটো লিখিব পাৰা সো molecular mass লিখিব পাৰা molar mass লিখিব পাৰা water so given mass of water কিমান আছিল that is 36 গ্রাম আৰু molar mass of water কেনে ক্যালকুলেট কৰিবা তোমালোকৰ এড কৰিব লাগিব হাইড্ৰোজেন দুটা আছে এটা হাইড্ৰোজেনৰ মাস কিমান হয় 1 হয় দুটা আসলে কাৰণে 2 হতি মাল্টিপ্লাই কৰি দিবা আৰু এটা অক্সিজেনৰ মাস কিমান হয় 16 হয় এইকিটা আমি যদি এড কৰি দিও 1 + 2 * 1 + 16 তোমালোকে কিমান পাই যাবা 18 সো 18 হতি যদি মই এটো ডিভাইড কৰি দিও তোমালোকে কিমান পাই যাবা that is 2 মোল মানে 36 গ্রাম অফ ওয়াটাৰত তোমালোকৰ কিমান মোল আছে 2 মোল আছে সো এনেকে ক্যালকুলেট কৰিবা তোমালোকৰ গিভেন মাস যদি দিয়া থাকে তাক ডিভাইড কৰি দিবা মোলাৰ মাসৰ হতি যদি এটম থাকে এটমিক মাস যদি মলিকুল থাকে কি থাকিব কি উলিয়াবা তোমালোকে মলিকুলাৰ মাস উলিয়াবা এটা ফাৰ্স্ট ফৰ্মুলা হয় গম পালা এ সেকেন্ড কোৱেশ্চনটো চাইলো বি টো তোমালোকৰ কি আছিল 23 গ্রাম অফ সোডিয়াম সো 23 গ্রাম অফ সোডিয়ামৰ কাৰণে মই উলিয়াব যাও n for mole for sodium যদি উলিয়াব যাও is given mass of তোমালোকে গম পাব লাগিব সোডিয়াম given mass of sodium কিমান হয় divided by কি হৈ যাব তাৰ atomic mass বা molar mass লিখিব পাৰা molar mass of sodium এটা molar mass টোৱে আমাৰ কি হ'ব তাতে এটা এটমৰ কাৰণে তোমালোকে কি লিখিব পাৰি এতে atomic mass this is atomic mass of sodium এটা আমি গম পাও given mass of sodium তোমালোকৰ কিমান আছিল 23 গ্রাম আৰু আমি গম পাও molar mass of sodium কিমান হয় molar mass of sodium is মানে 1 mol sodiumৰ মাস কিমান হয় তোমালোকে যোনটো মাস জানা ন হেতু molar massে হয় এই সোডিয়ামৰ কাৰণে গম পোৱা 23 হয় ন কি গম পোৱা তোমালোকে হাইড্ৰোজেনৰ কাৰণে 1 গ্রাম হয় বুলি গম পোৱা ফিৰ তাৰ পিছত কাৰ কাৰণে গম পোৱা তোমালোকে কাৰ্বনৰ কাৰণে 12 হয় বুলি গম পোৱা 12 গ্রাম ফিৰ নাইট্ৰজেনৰ কাৰণে তোমালোকে গম পোৱা 14 গ্রাম হয় বুলি অক্সিজেনৰ কাৰণে কিমান হয় বুলি গম পোৱা 16 গ্রাম হয় বুলি সিমিলাৰলি আমি গম পোৱা ক্লোৰিনৰ কাৰণে কিমান হয় 35.5 তো আয়নৰ কাৰণে কিমান হয় 127 আৰু সিমিলাৰলি আমি ক্লোৰিনৰ কাৰণে গম পাও ক্লোৰিনৰ কাৰণে হৈ গল আয়োডিন হৈ গল সোডিয়ামৰ কাৰণে গম পাও সোডিয়ামৰ কাৰণে আমাৰ কিমান হয় 23 ম্যাগনেসিয়ামৰ কাৰণে আমাৰ কিমান হয় 24 হ'ব এখিনি আমি গম পাও এইকিটা গম পালে হৈ যাব আমাৰ যোনখিনি ক্যালকুলেশন ন বহুত সিম্পল ক্যালকুলেশনস থাকে এইখিনি যদি তোমালোকে মাস যদি মনত ৰাখি থোৱা তেতিয়াও হৈ যাব কিন্তু কথাটো হল এইখিনি যে মাস যে দিয়া আছে ন এটো মোলাৰ মাস হয় মানে হাইড্ৰোজেন যদি মই 1 মোল লম কাৰণ তোমালোকে ভাবা এটা হাইড্ৰোজেন এটমৰ মাস 1 গ্রাম নহব ইমান অকমান সৰু এটা এটমৰ মাস 1 গ্রাম হ'ব নেকি নহয় কাৰ্বনৰ মাস আছে 12 গ্রাম লিখা আছে এটা সৰু কাৰ্বনৰ মাস 12 গ্রাম হ'ব নেকি নহয় কাৰ কাৰণে হয় 1 মোলৰ কাৰণে হয় মানে যে আমি একৰি যে মাস যে লিখি আছো এই পাৰ মোল মানে 1 মোল তোমালোকে যদি কাৰ্বন ল তাৰ মাস 12 গ্রাম হ'ব 1 মোল যদি মই নাইট্ৰজেন ল তাৰ মাস 14 গ্রাম হ'ব 1 মোল যদি মই কি ল অক্সিজেন ল তাৰ মাস কিমান হ'ব 16 হ'ব 1 মোল যদি মই কি ল তাতে ক্লোৰিন ল তাৰ মাস কিমান হ'ব 35.5 1 মোল যদি মই কি ল তাতে আয়োডিন ল তাৰ মাস কিমান হ'ব 127 যদি মই 1 মোল সোডিয়াম ল তাৰ মাস তো কিমান হ'ব 23 গ্রাম 1 মোল যদি ম্যাগনেসিয়াম ল তাৰ মাস তো কিমান হৈ যাব 24 গ্রাম মানে মই গম পালো কি 1 মোল যদি আমি সোডিয়াম ল তাৰ মাস 23 হ'ব হেকাৰণে তোমালোক জিমানে মাস দিয়া থাকে জিমানে গিভেন মাস থাকে সোডিয়ামৰ তাক তুমি তাৰ মোলাৰ মাসটো সৈতে ডিভাইড কৰিবা 1 মোলৰ মাসটো সদায় 23 হয় মই হেকাৰণে মই ডিভাইড কৰিম 23 সৈতে তেতিয়া মই গম পাই যাম মই জিমানে সোডিয়াম নানো কিয় তাতে কিমান মোল আছে মই ক্যালকুলেট কৰিব পাৰিম গম পাইছা ন মই কি কৈ আছো সো এই দুটা হৈ গল ক্যালকুলেশন ফার্স্ট ফর্মুলা ইউজ কৰি পেলে সেকেন্ড ফর্মুলাটো এতিয়া আমি চাই লও সেকেন্ড ফর্মুলাটো কি হয় সেকেন্ড ফর্মুলাটো আমাৰ তাতে কি আহে এটো চাই লও তো সেকেন্ড ফর্মুলাটো হৈ গল আমাৰ ইট ইজ ৰিলেটেড টু ভলিউম মানে যদি তোমালোকৰ গ্যাস দিয়া থাকে গ্যাসৰটো ভলিউম থাকে এটা ভলিউম দিলে তোমালোকে কেনেকৈ ক্যালকুলেট কৰিবা তাৰ কাৰণে ফর্মুলাটো চাই লও আমি বি ফর্মুলা নাম্বার সেকেন্ড এটো কি হয় মোল ক্যালকুলেট কৰা ইট ইজ given volume divided by 22.5
4 লিটাৰ এটা এই 22.4 লিটাৰটো কোপা আহিলে কনস্ট্যান্ট এটা নাম্বাৰ হয় কোপা আহিলে এটো ন এভোগাড্ৰোছ হাইপোথিসিসৰ পৰা আহিছে এভোগাড্ৰোছ হাইপোথিসিসটো কি আছিল এভোগাড্ৰোৱে কি কৰিছিল তো এভোগাড্ৰোছ হাইপোথিসিস আমি ক্লাস 11 ত পাইছিলো এভোগাড্ৰোৱে এটা এক্সপেৰিমেন্ট কৰিছিল কি এক্সপেৰিমেন্ট কৰিছিল তোমালোকৰ এটা কন্টেইনাৰ লৈ লৈছিলে আৰু সেই কন্টেইনাৰটোত বেলেগ বেলেগ গেছ ফিল কৰি চাই আছিল মানে তোমালোকৰ ইয়াতে বেলেগ গেছ ফিল কৰিছে ফাৰ্ষ্টতে সাপোজ অক্সিজেন ফিল কৰিলে নেক্সট অক্সিজেনটো উলে তাৰ পিছত আকৌ নাইট্ৰজেন ফিল কৰিলে তাৰ পিছত আকৌ মন গল হিলিয়াম ফিল কৰিলে এনেকে ফিল কৰি চাই আছিল আৰু এই তোমালোকৰ টেম্পাৰেচাৰ ইয়াতে কিমান মেইনটেইন কৰিছিল 298 কেলভিন আৰু প্ৰেসাৰ তোমালোকৰ কিমান মেইনটেইন কৰি আছিল 1 atm প্ৰেসাৰ মেইনটেইন কৰি আছিল মানে স্ট্যান্ডাৰ্ড টেম্পাৰেচাৰ প্ৰেসাৰ মেইনটেইন কৰি ৰাখিছিল স্ট্যান্ডাৰ্ড টেম্পাৰেচাৰ হ'ল 298 কেলভিন প্ৰেসাৰ হ'ল তোমালোকৰ 1 atm সো এই কন্ডিশনটো মেইনটেইন কৰি পেলাই তেও বেলেগ গেছ এই কন্টেইনাৰটো ফিল কৰি পেলাই চাই আছিল মানে তাৰ ভলিউম কিমান হয় ইয়াতে যদি মই গেছ যদি ফিল কৰি দিও 1 মোল ইয়াতে কিমান গেছ ফিল কৰিবা কিমান গেছ ফিল কৰিবা ইজ 1 মোল গেছ ফিল কৰিবা আৰু 1 মোল গেছ যদি মই ফিল কৰো ইয়াৰ ভলিউমটো কিমান হ'ব ইয়াৰ ভলিউমটো সদায় ন কনস্ট্যান্ট উলাই আছিল এভাগাড্ৰোৱে সদায় কনস্ট্যান্ট পাইছিল কিমান পাইছিল 22.4 লিটাৰ এটাটো কনস্ট্যান্ট ভ্যালু হয় ন মানে গম পাই গল কি মই সদায় যদি 1 মোল গেছ লওঁ তাৰ ভলিউম কিমান হ'ব 22.4 লিটাৰ হ'ব তারপরে এটো ফর্মুলা আহিলে তোমাক জিমানে ভলিউম নিদিও কিয়ক স্ট্যান্ডার্ড টেম্পারেচার প্রেসার দ্যাট ইজ 298 কেলভিন আৰু প্রেসার 1 atm তোমাৰ তাৰ ভলিউমটো সদায় 22.4 হ'ব তোমাক জিমান ভলিউম দিয়া থাকে তাক 22.4 কৰি ডিভাইড কৰি দিয়া না তেতিয়া তোমালোকে পাই যাবাটো ন পাই যাবা কিমান মোল আছে গম পাইছা ন এটা মই ইয়াৰ কোৱেশ্চন এটা ইনি দেখুৱাই দিছো মোক ক্যালকুলেট কৰিব দিলে কোৱেশ্চন 1 ক্যালকুলেট কৰিব দিলে ক্যালকুলেট মোল for 11.2 liter of nitrogen gas এটা সো এটো কোৱেশ্চনটো সলভ কৰিব লাগে এটা মই কেনেকৈ সলভ কৰিম এনসাৰ চাই ল তোমালোকক যদি মোল ক্যালকুলেট কৰিব দিয়ে মোল ক্যালকুলেট কৰিবলৈ ফৰ্মুলাটো না মোল n is equal to কি হৈ যাব তোমাক যদি গ্যাস থাকে গ্যাসৰ ভলিউম থাকে is given volume divided by কি কৰিবা 22.4 লিটাৰ এটা given ভলিউমটো কিমান আছিল 11.2 লিটাৰ 11.2 লিটাৰ আৰু আমি গম পাও কাৰ সৈতে ডিভাইড কৰিব লাগিব নাইট্ৰজেনৰ কাৰণে হোক জিহৰ কাৰণে হোক তোমালোকে কাৰ সৈতে ডিভাইড কৰিবা 22.4 লিটাৰ সো এটো যদি আমি সলভ কৰিব যাও এটো ডাইৰেক্টলি 2 টাইমছ হৈছে দ্যাট ইজ 1/2 মানে তোমালোকে কিমান পাই যাবে ইয়াতে 0.5 মোল গম পালা ন 11.2 লিটাৰ যদি তোমালোকে যে নাইট্ৰজেন গ্যাস লোৱা তাৰ মোৰ নাম্বাৰ অফ মোল কিমান হ'ব 0.5 মোল 0.5 মোল আমাৰ তাতে কি থাকিব মোলস থাকিব 1 মোলৰ ভ্যালুটো গম পোৱা কিমান হয় 6.022 ইনটু 6.022 ইনটু 10 টু দি পাৱাৰ 23 এটা 0.5 মোল মানে কিমান হৈ যাব মানে তুমি এক 0.5 ৰ সৈতে মাল্টিপ্লাই কৰি দিব লাগিব মানে আধা হৈ যাব হেতুই এতিয়া নেক্সট থাৰ্ড ফৰ্মুলাটো চাই লও তাৰ পিছত আমি মোলাৰিটি মোল ফ্ৰেকশন গুটেকিটাৰ বিষয়ে আমি ষ্টাডি কৰি লম ন গুটেকিটাৰ বিষয়ে আমি ষ্টাডি কৰি লম এটা জলদিছে চোৱা জলদিকে সোনকালে থাৰ্ড ফৰ্মুলা নম্বৰ C third formula that is mole n is equal to given particle divided by 6.022 into 10 to the power 23 এতিয়া এই ফৰ্মুলাটো কোপা আহিলে তোমালোকে ডাইৰেক্ট নিশ্চয় গমে পাইছা 1 মোলত আমাৰ কেটা পাৰ্টিকল থাকে 1 মোলত আমাৰ থাকে 6.022 10 to the 20 টা পাৰ্টিকল এতিয়া তোমাক যিমানে পাৰ্টিকল দিয়া থাকক তুমি এটো সৈতে এই নাম্বাৰটো সৈতে ডিভাইড কৰি দিয়া তেনে তোমালোকে নাম্বাৰ অফ মোলস পাই যাবা তো ন মোলস পাই যাবা গম পালে কাৰণ 1 মোলত ইমানটো ভ্যালু থাকে এ তোমালোক জিমানটা দিয়া 5টা দিয়ক 10টা দিয়ক 6টা দিয়ক 12টা দিয়ক না হে দিলে তুমি ডিভাইড কৰি দিলা মানে তাতে কিমান মোল লব আমাৰ গম পাই যাম আমি ন এটা মই এনে সৰু কোৱেশ্চনটা দি দিছো ইনে গম পাব কাৰণে সলিউশনটো চাই ল কেনেকৈ তোমালোকে মোল ক্যালকুলেট কৰিবা যদি পাৰ্টিকল যদি আমাৰ দিয়া থাকে ফৰ এক্সাম্পল এটা চাই ল কোৱেশ্চনটা ক্যালকুলেট mole for 12.044 particles in likhi atoms of iron or atom di dile ei yagane mole level solution keneke koriba মোল ক্যালকুলেট কৰা ফৰ্মুলাটো কি হয় যদি পাৰ্টিকল দিয়া থাকে মানে তোমালোকৰ যদি এটমছ দিয়া থাকে বা মলিকুলছ দিয়া থাকে আমি কি কৰিম ওপৰ লিখি লম গিভেন পাৰ্টিকলটো আমি ওপৰ লিখিম গিভেন পাৰ্টিকল আমাক কিমান দিয়া আছিল
ডিভাইডেড বাই কি কৰি দিবা তোমালোকৰ ইয়াতে 6.022 ইনটু 10 টু দি পাৱাৰ 23 এটা গিভেন পাৰ্টিকল আমাৰ এটা কিমান আছিল 12.044 আৰু তলত আমাৰ পাৰ্টিকল কিমান থাকে এক মোলত 6.022 ইনটু 10 টু দি পাৱাৰ 23 এটা এটোৰে এটো 2 টাইমছ হয় আৰু 10 টু দি পাৱাৰ 23 টো বাছি গল তলত 10 টু দি পাৱাৰ 20 ওপৰলে গলে কি হৈ যাব মাইনাস হৈ যাব মানে আমাৰ কিমান মোল হৈ যাব 2 ইনটু 10 টু দি পাৱাৰ 23 আমাৰ মোল হৈ যাব এটো এনসাৰ হৈ গল গম পালানো কেনে ক্যালকুলেট কৰে তোমালোকক হয়তো তোমালোকৰ তাতে কি দিয়া থাকিব মোলাৰ গিভেন মাস দিয়া থাকিব নহলে ভলিউম থাকিব নহলে তোমালোকৰ পাৰ্টিকলছ গিভেন থাকিব যদি তোমালোকৰ এটমি যদি তোমালোকৰ গিভেন মাস থাকে তেন্তে তোমালোকে ডিভাইডেড বাই কি কৰিবা মোলাৰ মাস যদি এটম দিয়া থাকে এটমিক মাস যদি মলিকুল দিয়া থাকে মলিকুলাৰ মাস সেকেন্ড যদি ভলিউম দিয়া থাকে তে 22.4 লিটাৰ হতি ডিভাইড কৰিবা যদি পাৰ্টিকলছ দিয়া থাকে যেনেকৈ মানে যদি এটমছ দিয়া থাকে তেনে তোমালোকে কি কৰিবা 6.0 * 10^23 হতি ডিভাইড কৰি দিবা গম পালা এতিয়া নেক্সট আমাৰ মেইন টপিকলৈ যাও এতিয়ালৈকে আমি টপিকত সোমোৱাই নাই আমাৰ টপিকটো হৈ গল মোলাৰিটি মোল ফ্ৰেকশন জলদি আমি এবাৰ চাই লও সোনকালে চাই লও এবাৰ মোলাৰিটি মোল ফ্ৰেকশন কেনেকৈ ক্যালকুলেট কৰে আমি সলিউশনৰ কাৰণে কাৰণ আমাৰ টপিকটো হেতুৱে আছিল সলিউশনৰ কাৰণে আমি কেনেকৈ মোলাৰিটি মোল ফ্ৰেকশন ক্যালকুলেট কৰিম মানে কোৱান্টিটেটিভ এস্টিমেশন ন আমি ক্যালকুলেট কৰিব গৈ আছিলো কিমান কোয়ান্টিটি আমাৰ তাতে সলিউট থাকে সলভেন্ট থাকে এটা আমি চাও নেক্সট আমাৰ যোনটো টার্ম আছিল 1 2 3 4 5 হৈ গল ন 1 2 3 4 লৈকে হৈ গল 5 টো আমাৰ আছিল that is molarity so it is denoted by কাৰ হতি ডিনোট কৰিবা it is denoted by capital M হতি ডিনোট কৰিবা মানে এটো M টো কি হয় আমাৰ capital M small letter M থাকে capital letter হ'ব এতিয়া নেক্সট ইয়াৰ ডেফিনেশনটো চাই লও ডেফিনেশনটো তোমালোকক সুধিব কোড সুধিব তোমালোকে যেতিয়া প্ৰ্যাকটিক্যাল এক্সাম দিব যাবা বোৰ্ডৰ যেতিয়া প্ৰ্যাকটিক্যাল এক্সাম দিব যাবা তে তোমালোকে এটো ফেমাস কোৱেশ্চন ডিফাইন মোলাৰিটি তোমাৰ মোলাৰিটি ডেফিনেশন সুধিব এটা মোলাৰিটি ডেফিনেশনটো কি হয় চাই লও it is defined as the moles of solute present in 1 liter of the solution बहुत simple হয় মানে কি কৈছে ডেফিনেশনটো চোৱাচোন তোমালোকে এটা সলিউশন ললা এটা সলিউশন মানে দুটা বস্তু থাকিব তাতে সলভেন্ট থাকিব আৰু সলভেন্টৰ লগত আমি কি এড কৰি দিম ইয়াতে সলিউট এড কৰি দিম এটা আমি কি এড কৰি দিম that is solute এড কৰি দিম solvent is represented by A solute is represented by B এটা কথাটো হল তোমালোকৰ A যোনটো সলিউশন আছে এই সলিউশনটোৰ ভলিউম কিমান হ'ব ভলিউম হৈ যাব আমাৰ 1 লিটাৰ আৰু সেই 1 লিটাৰ সলিউশনত তোমালোকে এই যে সলিউট যে মিক্স কৰিছা এই যে B যে মিক্স কৰিছা ইয়াৰ কিমান মোল মিক্স কৰিছা ইয়াৰ কিমান মোল মিক্স কৰিছা so moles of solute present in 1 liter of the solution 1 liter solutionত তোমালোকৰ এই আমাৰ যে B আছে এই solute যে আছে তাৰ কিমান মোল আছে হেতুকে আমি কি বুলি কও মোলাৰিটি বুলি কও এটা চাই লও এই এক্সপ্ৰেছনটো কি হয় কেনেকৈ ক্যালকুলেট কৰো so এক্সপ্ৰেছনটো আমাৰ কি হৈ যাব মোলাৰিটি that is capital M is equal to কি হ'ব moles of solute ওপৰত কি থাকিব moles of solute তলত কি থাকিব volume of the solution আৰু volume of the solution আমি কিহত উলিয়াম in liter উলিয়াব লাগিব হা এতিয়া আমি এনেকেও ৰিপ্ৰেজেন্ট কৰিব পাৰো moles কি হতে ৰিপ্ৰেজেন্ট কৰো বুলি কৈছিলো n ৰ হতে এতিয়া solute মানে কি লিখিবা এতে তলত b লিখি দিবা আৰু তলত আমাৰ কি আছে ভলিউম আমি v হতি কৰো ভলিউম দা সলিউশন আমি কিহত উলিয়াম লিটাৰত উলিয়াম সো তলত মই লিটাৰ ৰিপ্ৰেজেন্ট কৰিছো l দি পেলে এতিয়া যদি ইন কেস তোমালোকক যদি ভলিউমটো কি হয় মিলিলিটাৰ দি দিয়ে তেতিয়া কি কৰিবা তোমালোকৰ লিটাৰতে লাগে তেনে কি কৰিবা এটো জানোৱে আমি কি কৰিম যদি মিলিলিটাৰ দিয়া থাকে তাক আমি 1000 ৰ সৈতে ডিভাইড কৰিম তেতিয়া ই লিটাৰলৈ কনভাৰ্ট হৈ যাব এই মিলিলিটাৰটো লিটাৰলৈ কনভাৰ্ট হৈ যাব সেইকাৰণে ইয়াৰ এক্সপ্ৰেছনটো আমি এনেকৈ লিখিব পাৰো NB * 1000 ডিভাইডেড বাই কি হ'ব ভলিউম ইন ml মানে যদি মিলিলিটাৰ দিয়া থাকে তেনে তোমালোকে 1000 ৰ সৈতে ডিভাইড কৰি 1000 টো ওপৰত গুচি যাব গম পালা এটা ইয়াৰ ইউনিটটো কি হ'ব কৈ দেচোন ইউনিট অফ মোলাৰিটি কি হৈ যাব ইউনিটটো কি হৈ যাব নেক্সট পইণ্ট ইজ ইউনিট অফ
মোলাৰিটি কি হৈ যাব মোলাৰিটি ইউনিটটো কি লিখিবা আমি গম পাওঁ ন মোলাৰিটি কি হয় মোলছ অফ সলিড তলত কি থাকে ভলিউম ইন লিটাৰ সো এটোটো আমাৰ ওপৰৰ ইউনিটটো কি হৈ যাব মোল হৈ যাব মোলছ অফ সলিড আৰু তোমাৰ তলত ভলিউমটো কিহত উলিয়াইছা লিটাৰত উলিয়াইছা সেইকাৰণে আমি কি লিখিম ইয়াৰ ইউনিটটো হৈ যাব মোল পাৰ লিটাৰ মোল পাৰ লিটাৰ এব্ৰিভিয়েট কৰিলে মোলক আমি এমএল দি পেলাই লিখো দেই ইন্টাৰেষ্টিং বাকি যিমান তোমালোকে ইউনিট আছে যেনেকৈ সাপোজ সেকেন্ডটোক কিহৰ সৈতে ৰিপ্ৰেজেন্ট কৰে আমি এস দি পেলাই ৰিপ্ৰেজেন্ট কৰোঁ আমি যদি মিটাৰটোক ৰিপ্ৰেজেন্ট কৰিবলগীয়া হয় মিটাৰক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰোঁ এম দি পেলাই কিলোগ্ৰামক যদি ৰিপ্ৰেজেন্ট কৰিবলগীয়া হয় কিহৰ সৈতে কৰোঁ আমি কেজি দি পেলাই ৰিপ্ৰেজেন্ট কৰোঁ কিন্তু মোলক আমি কিহৰ সৈতে ৰিপ্ৰেজেন্ট কৰোঁ এমঅএল মানে তিনিটা ৱৰ্ড থাকে বাকিকেইটাত চবতে চাবাচোন তিনিটা লিটাৰ থাকে বাকিকেইটাত চবতে চাবাচোন তোমালোকৰ এটা বা দুটা আমাৰ মেক্সিমাম কি থাকে লিটাৰ থাকে কিন্তু মোলত আমি এমঅএল দি পেলাই কি কৰোঁ এব্ৰিভিয়েট কৰোঁ গম পালা নহয় এটা চোৱা মোল লিখিলা আৰু লিটাৰক আমি কেনেকৈ লিখোঁ এল দি পেলাই সো এইটো ইয়াৰ ইউনিট হৈ গ'ল মোল পাৰ লিটাৰ মোতে গম পালা ইউনিট কি হয় মোলাৰিটি সো আকৌ এবাৰ দেখুৱাই দিছোঁ তোমালোকক ইট ইজ ডিনোটেড বাই কেপিটেল এম দি পেলাই কাক ডিনোট কৰোঁ আমি সলিউশ্যনত মোলাৰিটিক ডিনোট কৰোঁ নেক্সট হৈ গ'ল ইট ইজ ডিফাইন এজ দ্য মোলছ অফ সলিড প্ৰেজেন্ট ইন 1 লিটাৰ অফ দ্য সলিউশ্যন 1 লিটাৰ সলিউশ্যন এটা ল'বা তাতে কিমান সলিড তোমালোকে মিক্স কৰি আছে কিমান নিমখ মিক্স হৈ আছে নিমখৰ কিমান মোল বা সুগাৰ মিক্স হৈ আছে সুগাৰৰ কিমান মোল যদি গ্লুকোজ মিক্স হৈ আছে গ্লুকোজ কিমান মোল সেই 1 লিটাৰ সলিউশ্যনটোত মানে দুইটা সলিউট আৰু সলভেন্ট দুইটা মিক্স হৈ পেলাই তাৰ ভলিউমটো 1 লিটাৰ আকৌ দেই তাৰ ভলিউমটো 1 লিটাৰ সলিউট আৰু সলভেন্ট দুইটাৰ মিলাবা টোটেল ভলিউম অফ দ্য সলিউশ্যন 1 লিটাৰ হ'ব লাগিব গম পালা এটা এটা কথা ইয়াতে মই সুধো তোমালোকক আমাৰ এই মোলাৰিটিটো টেম্পাৰেচাৰ ডিপেন্ডেন্ট হ'ব কি ইনডিপেন্ডেন্ট হ'ব টেম্পাৰেচাৰ ডিপেন্ডেন্ট হ'ব কি ইনডিপেন্ডেন্ট হ'ব টেম্পাৰেচাৰ ডিপেন্ডেন্ট কি ইনডিপেন্ডেন্ট হ'ব ডিপেন্ডেন্ট মানে যোনে ডিপেন্ড কৰে ইনডিপেন্ডেন্ট মানে যোনে ডিপেন্ড নকৰে হ'ব ডিপেন্ড নকৰে মানে মই যদি পঢ়া শুনা কৰি থাকোঁ মই মা দেউতাৰ ওপৰত ডিপেন্ডেন্ট হয় মানে মই মা দেউতাৰ পৰা মই পইচা ল'ব লাগিব সেইটো মই ডিপেন্ডেন্ট পঢ়া টাইমত যদি মই নিজে চাকৰি কৰোঁ তেতিয়া মই ইনডিপেন্ডেন্ট মই মা দেউতাৰ পৰা পইচা নল'লেও মই নিজে চলিব পাৰোঁ মানে সেইটো বুজাইছোঁ এনেই চলিবলৈ পোৱা নাই অকলে খালি মই তোমালোকক ইনডিপেন্ডেন্ট শব্দটো মিনিং বুজাব বিচাৰিছোঁ এতিয়া কথাটো হ'ল মোলাৰিটিটো আমাৰ টেম্পাৰেচাৰ ডিপেন্ডেন্ট হ'ব নে ইনডিপেন্ডেন্ট হ'ব লাষ্ট পইণ্ট মোলাৰিটি ইজ টেম্পাৰেচাৰ ডিপেন্ডেন্ট মই এটা লিখি দিছোঁ মোলাৰিটি ইজ টেম্পাৰেচাৰ ডিপেন্ডেন্ট since it involves কি ভলিউম ইয়াতে কি থাকে ভলিউম থাকে এক্সপ্ৰেছনত আমি ভলিউম দেখিয়ে আহিছোঁ আৰু তোমালোকে গম পোৱা মই যদি কি কৰোঁ মই ইয়াতে যদি লিকুইড সলিউশ্যন এটা লওঁ মই প্ৰথম 25 ডিগ্ৰী সেলচিয়াছত লৈছিলোঁ তাৰ ভলিউমটো মই ক'লোঁ কিমান আছিলে 1 লিটাৰ আছিলে এতিয়া সেই লিকুইডটোকে যদি মই কি কৰোঁ অলপমান গৰম জেগাত যদি লৈ যাওঁ মানে 100 ডিগ্ৰী সেলচিয়াছত যদি লৈ যাওঁ তেতিয়া এই লিকুইডৰ যোনটো সলিউশ্যন আছিলে সেইটোতো এক্সপাণ্ড হ'ব ন সেইটোতো দূৰলৈ যাব আমি গম পাওঁ যদি এনাৰ্জি দিওঁ মলিকুলছবোৰ এনাৰ্জি বাঢ়ি যায় সিহঁতি ঘূৰিব বিচাৰে এনেকৈ যদি দূৰলৈ যাব বিচাৰে তেন্তে তাৰ ভলিউমটো কি হৈ যাব বাঢ়ি যাব এতিয়া যদি ভলিউমটো বাঢ়ি যায় তেন্তে তোমালোকৰ এক্সপ্ৰেছনৰ যোনটো ভলিউম আছিলে সেইটোতো চেঞ্জ হৈ যাব এটা চেঞ্জ যদি হৈ যায় তেন্তে মোলাৰিটি ভেলু চেঞ্জ হৈ যাব মানে তোমালোকে যদি টেম্পাৰেচাৰ চেঞ্জ কৰা তেন্তে তাৰ ভলিউম চেঞ্জ হ'ব ভলিউম যদি চেঞ্জ হয় তেন্তে মোলাৰিটিও চেঞ্জ হ'ব সেইটোৱে মই ক'ব বিচাৰিছোঁ মোলাৰিটি ইজ টেম্পাৰেচাৰ ডিপেন্ডেন্ট মোলাৰিটিটো টেম্পাৰেচাৰৰ ওপৰত ডিপেণ্ড কৰে টেম্পাৰেচাৰ তাৰ ৰোল আছে টেম্পাৰেচাৰ দি বঢ়াই দিয়ে তাৰ ভেলু চেঞ্জ হৈ যাব সিন্স ইট ইনভলভছ ভলিউম কাৰণ তাতে তোমালোকৰ কি থাকে ভলিউম থাকে লিকুইড সলিউশ্যনৰ ভলিউম থাকিব যোনটো আমাৰ এক্সপাণ্ড হৈ যায় গম পালা গৰম জেগাত আমাৰ কি হ'ব মোলাৰিটি ভেলুটো চেঞ্জ হৈ যাব আৰু ঠাণ্ডা জেগাটো আমাৰ কি হ'ব তাৰ মোলাৰিটি সেই সেম সলিউশ্যনটোৰে মোলাৰিটি ভেলুটো আমাৰ কি আহিব বেলেগ আহিব হৈ গ'ল মোলাৰিটি এতিয়া নেক্সট আমাৰ কি আছিলে মোলাৰিটিটো এবাৰ চাই লওঁ মোলাৰিটি নেক্সট আমাৰ কি আছে মোলাৰিটি কাক কয় এইটো চাই লওঁ এবাৰ নেক্সট আমাৰ টপিক ডেট ইজ মোলাৰিটি এটা কেই নম্বৰ হৈ যাব এইটো 6 নম্বৰ হ'ব মোলাৰিটি it is denoted by small m দি পেলাই ডিনোট কৰিবা নেক্সট ইয়াৰ ডেফিনেশ্যন ক'ত সুধিব তোমালোকে যেতিয়া বৰ্ডৰ এক্সাম দিব যাবা যেতিয়া তোমালোকে প্ৰেক্টিকেল এক্সাম দিব যাবা এতিয়া ডেফিনেশ্যনটো কি হয় চোৱা ডেফিনেশ্যনটো কি হয় it is defined as the moles of solute
present in 1 kg of the solvent. Difference mu gom pai ase ne molarity major first step to eto m to amar ki hoy small hobo small letter m hobo small letter m. Next to it is defined as the moles of solid yani ke to same ase amar molarity hoti tar pisore ki koise present in 1 kg of the solvent mane ki hoy soson molarity jete calculate koriba তোমালোকে এই সলভেন্টৰ মাছটো ল'ব লাগিব এই সলভেন্টৰ তোমালোকে কি ল'বা মাছ ল'বা আৰু মাছটো আমি কিমান ল'ম 1 কেজি ল'ম আৰু সলভেন্টৰ মাছটো কিমান হ'ব 1 কেজি হ'ব আৰু সেই সলভেন্টত 1 কেজি সলভেন্টত তোমালোকে কিমান সলিউট ইয়াতে মিক্স কৰি আছা কিমান সলিউট মিক্স কৰি আছা কিমান মোলস অফ সলিউট মিক্স কৰি আছা কিমান মোলস অফ সলিউট মিক্স কৰি আছা আমি বি এই যে সলিউট এই সলিউট যে আমি মিক্স কৰি আছো এই যে সলিউট আমি মিক্স কৰি আছো তাৰ কিমান মোল আছে নাম্বাৰ অফ মোল ইয়াৰ কিমান হয় হেতুকে আমি কি বুলি কম মোলালিটি বুলি কম সো আকৌ এবাৰ সোৱা ইট ইজ ডিফাইন্ড এজ দা মোলস অফ সলিউট তোমালোকে কিমান ইয়াতে সলিউটৰ মোলস ৰাখিবা প্ৰেজেন্টেড 1 কেজি অফ দা সলভেন্ট যদি 1 কেজি সলভেন্ট ললা তাতে আমাৰ हे सल्यूशन तो माने 1 केजी सॉल्वेंट प्लस तुम्हारे सल्यूट एड कर सल्यूशन बनी आसे और हे सल्यूशन तुम्हारे सल्यूटर किमान आमार ताते की थाकिब पार्टिकल्स आइब किमान ताते मोल्स थाकिब हेतुक आमी की बुली কৈ দিম मोलालिटी बुली कम गम पाला एटा या एक्सप्रेशन तो केनेकुवा होबो एक्सप्रेशन तो मोलारिटी आमी की लैसिलो वॉल्यूम ऑफ द सल्यूशन ए गुटे सल्यूशन तो वॉल्यूम लैसिलो एटु 1 लिटार आसिले और ताते किमान आमार याते मोल्स ऑफ सल्यूट आसिले और मोलालिटी आमी की কৰি আছো 1 केजी सॉल्वेंट ललो और ताते आमार किमान याते आमार की আছে मोल्स ऑफ सल्यूट আছে किमान मोल्स ऑफ सल्यूट আছে हेतु आमी की বুলি কৈ দিম मोलालिटी বুলি কম এৰে एक्सप्रेशन तो की होबो एक्सप्रेशन तो आमार এনেকুৱা হৈ যাব मोलालिटी इज इक्वल टू ওপৰত কি থাকিব मोल सल्यूट तलत की आহি যাব मास ऑफ सॉल्वेंट इन केजी तो लिखिब লাগিব এটা আমি এনেকৈ লিখিব পাৰো এটো মোলস অফ সলিউট ইট ইজ n সাফিক্স b মাস অফ সলভেন্ট ইট ইজ মাস তো আমি w আৰু সলভেন্ট আমি a হতে ৰিপ্ৰেজেন্ট কৰো সলভেন্ট আৰু এটা আমি কিলোগ্ৰামত উলিয়াম এতিয়া আমাৰ যদি কি হয় আমাৰ যদি গ্ৰামত দিয়া থাকে তেন্তে কি কৰিবা যদি গ্ৰামত দিয়া থাকে আমি কেনেকৈ উলিয়াম গ্ৰামত দিয়া থাকিলে আমি কি কৰিম w a যদি তোমালোকক যদি গ্ৰামত দি থাকে তেন্তে তোমালোকে কি কৰি দিবা ডিভাইডেড বাই কি কৰি দিবা 1000 কৰি দিবা এই 1000 টো কোলে গুছি যাব তোমালোকৰ ওপৰলে গুছি যাব 1000 টো কোত গুছি যাব ওপৰলে গুছি যাব nb * 1000 আৰু তলত তোমালোক কি আহিব w a গ্ৰাম এটো এক্সপ্ৰেশন হ'ব পাৰে আমাৰ মোলালিটিৰ কাৰণে এটা মই তোমালোকক দুটা এক্সপ্ৰেশন দেখালো এটো মোলস অফ সলিউট তলত মাস অফ সলভেন্ট ইন কেজি আৰু যদি গ্ৰামত দিয়া থাকে তেন্তে তোমালোকে ডিভাইড বাই 1000 কৰিবা 1000 টো কোত গুছি যাব ওপৰ গুছি যাব এটো হৈ গল মোলালিটি এক্সপ্ৰেশন হৈ গল নেক্সট এতিয়া মোলালিটিৰ ইউনিট টো কি হ'ব হেতু কৈ দিয়া মোলালিটি ইউনিট টো কি হ'ব গম পাইছাই চাগে ন মোলালিটি ইউনিট টো কি হ'ব চাগে সো ইউনিট অফ মোলালিটি আমি চাই লও ইউনিট অফ মোলালিটি কি হৈ যাব ইট ইজ molality is equal to moles of solute divided by কি আছিল mass of solvent in kg মানে এতিয়া ওপৰত তোমালোকৰ মোলে হ'ব আৰু তলত তোমালোকৰ কি হ'ব কেজিয়ে হ'ব এখানে ইয়াৰ ইউনিট টো কি হৈ যাব ইউনিট কি হ'ব মোল পাৰ কেজি এনেকৈ লিখিব পাৰা মোল পাৰ কিলোগ্ৰাম গুটেটো যদি মই লিখিব যাও মোল পাৰ কিলোগ্ৰাম হ'ব আৰু যদি সৰুকে লিখিব যায় mol ডিভাইডেড বাই কি লিখি দিবা কেজি লিখি দিবা বা এনেকৈ লিখিব পাৰা মোল পাৰ কেজি ন কেজি ইনভার্স মানে কেজি তো তলত আছে কেজি -1 যদি লিখি দিও মানে তাৰ মানে কি হয় কেজি তো তলত আছে ৰেস কেজি ইনভার্স বুলি কয় এটা হৈ গল মোলালিটি এক্সপ্ৰেশনও হৈ গল নেক্সট আৰু এটা কথা মই কৈছিল ন মোলালিটি তো যেনেকে মোলাৰিটি कैपिटल m तो आमार कार खति डिपेंडेंट आছিলে टेम्परेचर डिपेंडेंट आছিলে मोलालिटी तो टेम्परेचर डिपेंडेंट होबने নহয় কাৰণ মোলালিটি তোমালকে কি উলিয়াইছা মাস ন ফিক্স থাকে ইয়াৰ মাস তো যদি মই কো 10 গ্রাম হয় এই মাস তো তোমালকে জিমান গৰম জায়গাত লৈ যোৱা তাৰ মাস তো সদায় কিমানে হ'ব 10 গ্রামে হ'ব সো মাস তো আমাৰ সদায় ফিক্স হৈ থাকে মাস ফিক্স হৈ থাকে আৰু যদি মাস ফিক্স হৈ থাকে টেম্পারেচাৰৰ লগত যদি চেঞ্জ নহয় তেনে তোমালোকৰ মোলালিটি ভ্যালু চেঞ্জ হয় হেকাৰণে তোমালোকে কি লিখিব পাৰা মোলালিটি ইজ টেম্পারেচাৰ ইন্ডিপেন্ডেন্ট হেকাৰণে মই এটা লিখি দিছো কি আমাৰ মোলালিটি তো কি হয় মোলালিটি ইজ টেম্পারেচাৰ
ইণ্ডিপেণ্ডেণ্ট মোলালিটিটো কি হ'ব টেম্পাৰেচাৰ ইণ্ডিপেণ্ডেণ্ট টাৰ্ম হ'ব ইণ্ডিপেণ্ডেণ্ট টাৰ্ম হ'ব এতিয়া হৈ গ'ল এইটো কুৱেশ্যন মোলালিটি হৈ গ'ল নেক্সট এতিয়া আমি মোল ফ্ৰেকশ্যন চাই লওঁ মোল ফ্ৰেকশ্যন কাক কয় তাৰপিছত আমি দুটামান নিউমেৰিকেল চাই লওঁ মোলালিটি বা মোল ফ্ৰেকশ্যন যিকোনো আৰু তাৰপিছত ক্লাছটো খতম কৰিম এতিয়া নেক্সটটো আমাৰ হৈ গ'ল মোল ফ্ৰেকশ্যন নেক্সট এক্সটিমেশ্যন টাৰ্ম ইজ ইয়ৰ মোল ফ্ৰেকশ্যন টু 7 লাষ্ট টাৰ্ম চাই লওঁ ভালকৈ মোল ফ্ৰেকশ্যন এতিয়া মোল ফ্ৰেকশ্যনক আমি কিহৰ সৈতে ডিনোট কৰোঁ ইট is denoted by x capital X দি পেলাই আমি ইয়াত ডিনোট কৰোঁ এতিয়া মোল ফ্ৰেকশ্যনৰ ডেফিনেশ্যনটো চাই লওঁ ডেফিনেশ্যন it is the ratio of moles of a substance to the total number of moles of the substances present in the solution মানে কি কৈছে এটা এটা ৰেশিও হয় কাৰ ৰেশিও হয় moles of a substance মানে যাৰ উলিয়াব লাগে তাৰ মোলছটো আমি ওপৰত লম moles of a substance সলিউশনত দুটা বস্তু থাকে বাইনাৰী সলিউশনত এটা সলিউট থাকে এটা সলভেন্ট থাকে হেকাৰণে যে তোমালোকে যে সলিউটৰ যদি উলিয়াব দিয়া সলিউটটো আমি এটা সাবস্টেন্সে হয় সলভেন্টটো এটা সাবস্টেন্স হয় হেকাৰণে আমি কেনেকৈ লিখিব পাৰো ইট ইজ দ্য ৰেশিও অফ মোলছ অফ এ সাবস্টেন্স যাৰ কাৰণে উলিয়াব দিব তাৰ আমি মোলছটো ওপৰত লম মোলছ অফ এ সাবস্টেন্স to the total number of moles of the substance to the মানে তলত divided by কি হ'ব total number of moles of the substances present in the solution মানে কি কৈ আছে সজন তোমালোকৰ এইটো সাপোজ এটা সলিউশন আৰু এই সলিউশন তোমালোকৰ দুটা বস্তুই আছে কি আছে এটাটো তোমালোকৰ সলিউট আছে এইটো সলিউট হৈ গ'ল যোনটো কমকে থাকে আৰু এটা তোমালোকৰ কি থাকে যোনটো বেছিকে থাকে তাক কি বুলি কবা সলভেন্ট সলিউটক আমি বি সৈতে ৰিপ্ৰেজেন্ট কৰোঁ সলভেন্টক আমি এ সৈতে ৰিপ্ৰেজেন্ট কৰোঁ এতিয়া তোমালোকে যদি মোল ফ্ৰেকশ্যন উলিয়াব লাগে মোল ফ্ৰেকশ্যন না আগতে তোমালোকে গম পাও ফ্ৰেকশ্যন মানে হয় কি ফ্ৰেকশ্যন মানে আমি গম পাও ফ্ৰেকশ্যন মানে কি হয় যাক আমি p/q ফৰ্মুলা লিখিব পাৰো আৰু যত আমাৰ কি হয় q ইজ গ্ৰেটাৰ দেন p হয় এক্সাম্পল যেনেকৈ আমাৰ 1/2 হৈ গ'ল 1/3 হৈ গ'ল ন ডিনোমিনেটৰ যদি বেছি ডাঙৰ হয় আৰু নিউমিনেটৰ যদি সৰু হয় তেন্তে আমি তাক কি বুলি কওঁ ফ্ৰেকশ্যন বুলি কওঁ এটা সলভ কৰিলে আমি কিছুমান ভ্যালু পাম যেটি ইয়াতে 0.5 পাম ইয়াতে আমি কিমান পাই যাম 1 যে ডিভাইড কৰিব যা 0.333 এনেকৈ গৈ থাকিব সো এই ভ্যালুবোৰক আমি কি বুলি কওঁ ফ্ৰেকশ্যন বুলি কওঁ মানে ওপৰত আমাৰ যোনটো ভ্যালু থাকিব এটো সৰু হ'ব আৰু তলৰ ভ্যালুটো আমাৰ কি হ'ব ডাঙৰ হ'ব এতিয়া তোমালোকে মোল ফ্ৰেকশ্যনত তোমালোক যদি উলিয়াবলৈ যোৱা মোল ফ্ৰেকশ্যন যদি উলিয়াব যোৱা ওপৰৰ মোলটো সৰু হ'ব তলৰ মোলটো ডাঙৰ হ'ব এটা কেনেকৈ চোৱাচোন সাপোজ মই কলো মোক উলিয়াব দিলে মোল ফ্ৰেকশ্যন অফ সলিউট মোক কাৰ কাৰণে উলিয়াব দিলে মোক মোল ফ্ৰেকশ্যন উলিয়াব দিলে মোল ফ্ৰেকশ্যন x মানে মোল ফ্ৰেকশ্যন কাৰ কাৰণে সলিউটৰ কাৰণে b ৰ কাৰণে উলিয়াব দিলে তেন্তে কেনেকৈ উলিয়াবা যাৰ কাৰণে উলিয়াব দিয়ে তাৰ মোলটো ওপৰত লবা মোলছ অফ দা সাবস্টেন্স মোক উলিয়াব দিছে b ৰ কাৰণে সো b ৰ কাৰণে মই কি লৈ লম মোলছটো ওপৰত লৈ লম সো মোলছ অফ সলিউট ওপৰত হ'ব আৰু তলত কি হৈ যাব total moles তলত কি হৈ যাব total moles of the solution মানে এটো কেনেকৈ লিখিব পাৰা মোলছক আমি কিহৰ সৈতে ৰিপ্ৰেজেন্ট কৰিব পাৰো n দি পেলাই ৰিপ্ৰেজেন্ট কৰিব পাৰো সলিউটক আমি কাৰ সৈতে ৰিপ্ৰেজেন্ট কৰিম b সৈতে total moles কাৰ কাৰণে হ'ব এটাটো সলিউট হ'ব প্লাস কি থাকিব সলভেন্ট থাকিব moles of solute plus moles of solvent so কেনেকৈ উলিয়াবা যাৰ কাৰণে উলিয়াব লাগে ন তাৰ মোলটো ওপৰত লবা আৰু তলত টোটাল নাম্বাৰ অফ মোলছ থাকিব তেনেকৈ আমি কি উলিয়াও মোল ফ্ৰেকশ্যন উলিয়াও এতিয়া মোল ফ্ৰেকশ্যনত যদি তোমালোকক a উলিয়াব দিয়ে x a যদি উলিয়াব দিয়ে কেনেকৈ উলিয়াবা মোলছ অফ a তলত কি থাকিব মোলছ অফ a প্লাস কি থাকিব মোলছ অফ b মানে ওপৰত যাৰ উলিয়াব লাগে তাৰ মোলছটো লবা তলত দুটা মোল মানে বাইনাৰী কম্পোনেন্ট দুটাই থাকিব এটা a আৰু এটা b সো দুইটাৰ মোলটো তোমালোকে উলিয়াই দিবা সো n সাফিক্স a n সাফিক্স কি হ'ব b দুইটা আমি ক্যালকুলেট কৰি ল'ব পাৰিম এটা গম পালা মোল ফ্ৰেকশ্যন চোৱা মোলৰ ফ্ৰেকশ্যনে হয় এটো কাৰণ তোমালোকৰ ওপৰত এটাই মোল আছে তলত দুটা মোল আছে এটা এইটো ভ্যালুটো সৰু হ'ব এইটো ভ্যালুটো ডাঙৰ হ'ব তোমালোকে ফ্ৰেকশ্যনে পাবা এইটো ভ্যালুটো সৰু হ'ব এইটো ভ্যালুটো ডাঙৰ হ'ব কাৰণ দুটা মোল আছে
টোটেল মোল সেইকাৰণে তোমালোকে ইয়াতো কি পাবা ফ্ৰেকশ্যন পাবা এতিয়া গম পালা ন মোল ফ্ৰেকশ্যন কাক কয় গম পালা যাৰ কাৰণে উলিয়াব লাগে সলিডৰ কাৰণে যদি উলিয়াব লাগে সলিডটো ওপৰত লৈ ল'বা আৰু তলত কি হৈ যাব দুইটাৰে মোল এটা বিৰ আৰু এটা এৰ যদি মোক সলভেন্টৰ কাৰণে উলিয়াব দিয়ে তাৰ মোলছটো ওপৰত লৈ ল'ম আৰু তলত কি হৈ যাব দুইটাৰে মোল এট ইজ সলভেন্ট আৰু কাৰ সলিডৰ সলভেন্ট আৰু কাৰ সলিডৰ এনেকৈ লিখিবা নেক্সট পইণ্টটো চাই লওঁ ইয়াতে নেক্সট পইণ্টটো কি হয় sum of mole fraction is always equal to 1 next point to ki hoy it is sum of mole fraction is always equal to 1 always equal to kiman hoy 1 mane so yete mo ki asile xa asile aru eta ki asile sum of mole fraction mane xa plus moi xb kori pelai sum kiman ulai হ'ব এটো চাওচোন আমি ইয়াতে কৈ দিছে কি 1 ওলাব লাগে সাম অফ মোল ফ্ৰেকশন মানে যদি তোমালোকৰ যদি বাইনাৰি কম্পোনেন্টত যোনকিটা আমাৰ তাতে কম্পোনেন্ট থাকে বাইনাৰি সলিউশনৰ কাৰণে যোনকিটা কম্পোনেন্ট হেতু হল এটা সলিউট এটা হৈ গল সলভেন্ট এটা এই সলিউট আৰু সলভেন্টৰ যদি মোল ফ্ৰেকশন যদি মই এড কৰো মই কিমান পাব লাগিব 1 পাব লাগিব চাওচোন ক্যালকুলেট কৰি xa মানে কি হয় na ডিভাইডেড বাই কি হ'ব na প্লাস কি হ'ব nb xb মানে কি হয় nb ডিভাইডেড বাই কি হ'ব na plus nb এটা দুইটাকে আমি যদি এলসিএম লবলৈ যাও দুইটাৰে তলত কি আহি যাব na plus nb আৰু ওপৰত আমাৰ সচন এলসিএম দুইটাৰে সেম যদি হয় তেন্তে ওপৰত এড কৰি দিব লাগিব তেন্তে কি থাকিব na plus nb দুইটা দেখোন সেমে হয় দুইটা কাটি দিয়া তেন্তে তোমালোকে কিমান পাই যাবা 1 that is xa plus xb is always equal to 1 মানে sum of mole fraction is always equal to কি বুলি কব পাৰা 1 বুলি কব পাৰা এটো হৈ গল বুজি পালা এটা ইয়াৰ ইউনিটটো কি হ'ব what will be the unit of mole fraction কি হ'ব mole fraction unit কি হ'ব জানা নে unit of mole fraction কি হ'ব জানা নে so unit of mole fraction কি হ'ব it is a unitless quantity কি বুলি কবা it is a unitless quantity unitless হ'ব আকৌ unitless হ'ব ওপৰটো মোল তলটো মোল কেনেকৈ থাকিব মোল বাছিয়ে নাথাকে মোল গম পাইছ না মই কি কৈছো সাপোজ মই মোল ফ্ৰেকশন অফ a উলিয়াব লাগে তেন্তে মই কেনেকৈ উলিয়াম মোলস অফ a ডিভাইড বাই মোলস অফ a প্লাস কি হ'ব মোলস অফ b ইয়াৰ ইউনিটটো কি হ'ব মোল ইয়াৰ কাৰণে ইউনিটটো কি হ'ব মোলে হয় দুটা ক্যান্সেল হৈ যাব মানে কি হ'ল ইয়াতে একো ইউনিট নাথাকে সো ইট ইজ এ ইউনিটলেস কোয়ান্টিটি গম পালা গোটেইটা মই ইম্পৰ্টেন্ট পইণ্ট কৈ দিলো এতিয়া লাষ্টত মই তোমালোকক এটা বা দুটা নিউমেৰিকেল মই দেখাই দিছো ফাৰ্ষ্টতে মোলাৰিটি এটা আমি কোৱেশ্চন চাই লওঁ তাৰ পিছত মোল ফ্ৰেকশন এটা আমি কোৱেশ্চন চাই লওঁ মোলাৰিটি সেম কোৱেশ্চনে থাকে সো মোলাৰিটি মই এটা কোৱেশ্চন লৈ লৈছো আৰু মোল ফ্ৰেকশন এটা মই কোৱেশ্চন লৈ লৈছো দুইটা আমি সলভ কৰি প্লে চাম গম পালা ন ইয়াতে কিবা ডাউট থাকিলে তোমালোকে কমেন্ট সেকশনত লিখিবা আছে আৰু মই এটো বুজি নাপালো তে মই নেক্সট ভিডিওত তোমালোকৰ কাৰণে বুজাই দিম মই তোমালোকক বুজাই দিম হ'ব বহুত সিম্পল হয় ইয়ালৈকে গম পালা মোল ফ্ৰেকশন কাক কয় এটা নেক্সট এটা কোৱেশ্চন কৰি লওঁ আমি কোৱেশ্চনটা কৰি লওঁ কোৱেশ্চনত calculate the molarity of a solution containing 5 gram of NaOH in 250 ml of the solution 250 ml of the solution eto question asile eto question asile tolo ki koise tumaloko molarity uliabo dise calculate the molarity calculate koribo koise eta solutioner jot tumalokor mass of NaOH dia ase NaOH tumaloko kiman mix kori ase ete koi ase so basically ete ki ase 250 ml of the solution যদি solution কিহৰ হতি বনাইছে তোমালোক যদি মেনশন কৰা নাথাকে তোমালোকে ওয়াটাৰ লব লাগিব এটা তো কৈ দিয়া না 250 ml of the solution বুলি কৈছে ন এটা তো মেনশন কৰি দিয়া নাই মানে তোমালোকে ওয়াটাৰ লৈ লবা মানে আমাৰ ইয়াতে ওয়াটাৰ তো ম্যাক্সিমাম এমাউন্টত আছে আৰু তোমালোকৰ কমকে ইয়াতে কি এড কৰিছিলা 5 গ্ৰাম তোমালোকে ইয়াতে কি এড কৰিছিলা NaOH ইয়াতে আমি কি এড কৰিছিলো 5 গ্ৰাম NaOH 5 গ্রাম আমি কি এড কৰিছিলো NaOH এড কৰিছিলো এতিয়া তোমালোক মোলাৰিটি উলিয়াব দিছে এই সলিউশনটোৰ মোলাৰিটি উলিয়াব দিছে কেনেকৈ উলিয়াবা মোলাৰিটি সলিউশন চাই ল কেনেকৈ উলিয়াবা মোলাৰিটি সো আমি গম পাও যদি মোলাৰিটি উলিয়াব লাগে তেন্তে আমি কি জানিব লাগিব
moles of NaOH, that is moles of solute. Solute to হেতুৱে হয় কাৰণ কম এমাউন্টত আছে 5 গ্রাম আছে সো moles of NaOH উলিয়াব লাগিব, that is moles of solute আৰু তলত কি থাকিব ভলিউম টু আমাৰ কিহত থাকিব লাগিব লিটাৰ থাকিব লাগিব মিলিলিটাৰ দিয়া আছে মানে লিটাৰত কনভাৰ্ট কৰিব লাগিব গম পালা এটা moles of NaOH আমি উলিয়াই লওঁচোন NaOH ৰ moles টো কেনেকৈ উলিয়াবা অলপ আগতে মই মোল কনসেপ্টত তোমালোকক কৈ আছো ন এটা সজন মলিকুল দিয়া আছে সো গিভেন মাস ডিভাইড বাই কি হ'ব মলিকুলাৰ মাস সো গিভেন মাস কিমান আছে ইয়াতে গিভেন মাস কিমান আছে 5 গ্রাম of NaOH মানে given mass is your 5 গ্রাম আর molecular mass sodium hydroxide কারণে কেনে গলে সোডিয়ামৰ কারণে 23 অক্সিজেনৰ কারণে 16 হাইড্ৰোজেনৰ কারণে কিমান হয় 1 তো 23 + 16 39 + 1 কিমান হৈ যাব 40 সো 5 ডিভাইড বাই কি হৈ যাব 40 মানে এটো তোমালোকৰ কিমান হৈ যাব 1/8 মই 1/8 ৰাখিছো সলভ কৰা নাই কাৰণ আমাৰ ইয়াতে যদি পুট কৰো তেতিয়া ক্যান্সেল আউট কৰিবৰ কাৰণে ইজি হৈ যাব এটা নেক্সট ভলিউম ইন লিটাৰ লাগে ন ভলিউম ইন লিটাৰ কেনেকৈ উলিয়াবা তোমালোকৰ যোনটো মিলিলিটাৰ দিয়া থাকে ডিভাইড বাই কি কৰি দিবা 1000 কৰি দিবা এটা মিলিলিটাৰ কিমান দিয়া আছে 250 দিয়া আছে ডিভাইড বাই কি কৰি দিবা 1000 কৰি দিবা গম পালা এটা মই কিটা ভ্যালু কিটা এটা পুট কৰি দিও মোলস অফ NaOH আমাৰ কিমান আছিল 1/8 আৰু তলত আমাৰ কিমান আহি গল 250 ডিভাইড বাই কি আহি যাব 1000 এতিয়া 8 টো আহি গল তলত 1000 গুচি গল ওপৰত 1000 গল ওপৰত তলত থাকিলে 250 সো 250 ৰে এটো 4 টাইমছ হ'ব 4 ৰে 8ক দুবাৰ যায় হাফ বাছিলে হাফ মানে কিমান হ'ব 0.5 মোল পার লিটার এটো আমাৰ কি হৈ যাব এনসার গম পালা না বহুত সিম্পল আছিলে খালি তোমালোকে কি উলিয়াব জানিব লাগিব মোলস উলিয়াব জানিব লাগিব গিভেন মাস ডিভাইড বাই মলিকুলার মাস ক্যালকুলেট কৰিলা 1/8 সলভ কৰিলা সো ভলিউম মিলিলিটাৰ ডিভাইড বাই 1000 যদি তোমালোক মিলিলিটাৰ দিয়া থাকে 1000 হৈ ডিভাইড কৰিবা 250 হতে 1000 ভ্যালু কিটা পুট কৰিলা মোলস অফ NaOH পালা এটো আৰু লিটাৰ কনভাৰ্ট কৰোতে এটো হ'ল সলভ কৰিলা তোমালোকে কিমান পালা 0.5 মোল পার লিটাৰ নেক্সট আৰু এটা কোৱেশ্চন চাই লও জলদিকে আৰু এটা কোৱেশ্চন চাই লও নো আৰু এটা কোৱেশ্চন চাই লও এটো ৰাপ কৰি দিছো সেকেন্ড টু তোমালোকৰ NCERT কোৱেশ্চনে হয় NCERT সলভ এক্সাম্পলছতে আছে ন মই আৰু এটা কোৱেশ্চন লৈ আছো ইস কোৱেশ্চন হৈ গল ক্যালকুলেট the mole fraction of a solution containing 20% by mass of ethylene glycol it is C2H6O2 ethylene glycol or formula to le gom pabo na pabo pare moi ka likhi diso C2H6O2 in water so eto mo question hoy ar question to bhal question hoy likha ase ki calculate the mole fraction of a solution containing 20% by mass of ethylene glycol 20% by mass of ethylene glycol imane information dia ase so yar meaning to ki hoy hetu ami bhalke gom pabo lego 20% by mass of ethylene glycol it is C2H6O2 yar mane ki hoy soson 20% by mass of ethylene glycol mane ki hoy jodi তোলকে গম পাই আইছে মাস পার্সেন্টেজ পাই আইছে 20% যদি কয় মানে 20 গ্রাম হেতু থাকিব বাকি টোটাল আমাৰ কিমান হ'ব 100 মানে মই বুজাই দিছো হা মই ইয়াতে মানি লৈছো কি মোৰ সলিউশন আছিল সলিউশনটো দুটা বস্তু আছে এটাটো আছিল আমাৰ ওয়াটাৰ আৰু বেলেগ এটা আমাৰ কি আছিল ইয়াতে ইথাইলিন গ্লাইকল মিক্স হৈ আছিল ইথাইলিন গ্লাইকল বেলেগটো কি আছিল C2H6O2 it is ethylene glycol আমাৰ এটা মিক্স হৈ আছিল 20% by mass যদি মই ক'বলৈ যাও মানে কেনেকৈ ক'ব পাৰো সজন মানে লেটাস এজিউম কৰা কি আমাৰ ইয়াতে total mass let us assume total mass of the solution মই মানি লৈছো mass of the solution মই কিমান মানি লৈছো 100 বুলি মানি লৈছো 100 গ্রাম বুলি মানি লৈছো is 100 গ্রাম বুলি মানি ললো total mass of the solution তেনে 20% by mass of ethylene glycol মানে কি 20% by mass of ethylene glycol মানে কি 100 গ্রামৰ 20% কিমান হ'ব 20 গ্রাম no so mass of ethylene glycol কিমান হৈ যাব mass of C2H6O2 কিমান হৈ যাব 20 গ্রাম আৰু mass of water কিমান হৈ যাব it is H2 মাস কিমান হৈ যাব বাকি কিমান 80 গ্রাম
এইটোৱে মিনিংটো সেইটো গম পালা যদি 30% লিখা থাকে এইটো 30% লিখা থাকে তেন্তে এইটো হৈ যাব 30 এইটো হৈ যাব 70 যদি 40 লিখা থাকে এইটো হৈ যাব 40 এইটো হৈ যাব 60 গম পালা ন 40% 30% 20% 10% লিখা থাকিলে কি হ'ব এইটো 10 হ'ব এইটো কিমান হ'ব 90 হ'ব এনেকেটো বনাও আমি পার্সেন্টেজ নো মাস পার্সেন্টেজ এনেকে তো বনাও সো গম পালা এটা এইটো ইনফরমেশন গিভেন আছিলে এটা আমি কি উলিয়াব লাগে ইথাইলিন গ্লাইকলৰ মোল ফ্ৰেকশন উলিয়াব লাগে এটা আমি কেনেকে সলভ কৰিম সলিউশন চাই লওঁ আমি কি উলিয়াব লাগে মোল ফ্ৰেকশন অফ ইথাইলিন গ্লাইকল C2H6O2 that is equal to কি হ'ব moles of ethylene glycol that is C2H6O2 divided by কি হ'ব moles of C2H6 plus আৰু এটা কি আছিল moles of water যদি মেনশন কৰাই আছে এটা water বুলি কোৱা আছে সো ethylene glycolৰ যদি উলিয়াব লাগে ethylene glycolৰ moles টো ওপৰত লবা তলত দুইটাৰে মোল তলত কি থাকিব ethylene glycol প্লাস কি থাকিব water থাকিব এটা আমি সলভ কৰিব লাগে বাকি একো নাই সো moles of ethylene glycol কেনেকে উলিয়াবা C2H6O2 কেনেকে উলিয়াবা is given mass is how much that is 20 gram so 20 gram ইয়াতে লিখি লবা আৰু তলত molar mass মানে molecule হয় ন molecular mass এটা কার্বন দুটা আছে এটা কার্বনৰ 12 into 2 কৰি দিবা হাইড্ৰোজেন 6টা আছে এটা হেনো মাস 1 6টা কাৰণে 6 সতি মাল্টিপ্লাই কৰিবা অক্সিজেনৰ মাস কিমান 16 দুটা আছে 2 সতি মাল্টিপ্লাই কৰিবা সো 12 into 2 24 প্লাস কিমান হৈ যাব 6 প্লাস কিমান হৈ যাব 32 30 plus 32 that is কিমান 62 20 divided by কিমান হৈ যাব 62 এটা সলভ কৰো 10 no 31 এ মই এটা 10 ক ডিভাইড কৰিব লাগে তো 31 10 ক ডিভাইড কৰিলো পইণ্ট দিলো এটা 0 আহি গল 3 দিলা 3 9 এটা 7 বাজিলে পইণ্ট দিলা 70 আহি গল 2 সো মানে আমি এটা কিমান পালো moles of ethylene glycol কিমান পালো 0.32 কাহিনী এটালৈকে খতম হোৱা নাই কাৰণ তোমালোকে এটোহে উলিয়ালা 0.32 উলিয়ালা আৰু তলত আকৌ এবাৰ 0.32 লিখিলা প্লাস এটা ওয়াটাৰ টু উলিয়াব আছে ন সো moles of water পাহৰি নাযাবা উলিয়াব লাগিব সো moles of water কেনেকৈ উলিয়াবা given mass that is কিমান 80 ন 80 আছিল আৰু molar mass of water এটো মুখস্থই হৈ গল molar mass of water কিমান হ'ব হাইড্ৰোজেন দুটা আছে ন হাইড্ৰোজেন দুটা থাকিলে কিমান হৈ যাব 2 into 1 প্লাস অক্সিজেন এটা আছে 16 হৈ যাব টোটাল কিমান হৈ যাব 18 সো ডিভাইড বাই 18 সো এটো কিমান হৈ যাব 40 to 9 সো 9 ৰে মই 40 ডিভাইড যদি কৰো কিমান পাম 9 ৰে 40 36 36 আকৌ 0.4 আহিলে পইণ্ট দিলা 40 হল 4.444 এনেকৈ গৈ থাকিব সো এটো পাই গলা 4.444 মোল ন আৰু ইয়াৰ টু কেন পাইছিলা 0.32 মোল পাইছিলে ইয়াতে 0.32 মোল এটা ভ্যালু কিটা পুট কৰি দিও ইয়াতে পালো আমি 4.44 এটা তো সলভ কৰিব লাগিব 0.32 এটো যদি এড কৰো 2 plus 4 6 3 plus 4 7 আৰু এটো কিমান হৈ যাব 4.76 হল পইণ্টটো অটাবলে কাৰণে মই 100 ৰ সৈতে মাল্টিপ্লাই কৰিছো 32 ন এটো 100 ৰ সৈতে মাল্টিপ্লাই এটোকো 100 ৰ সৈতে মাল্টিপ্লাই কৰিছো পইণ্টটো উঠি যাব 32 আৰু কিমান হৈ যাব 476 ঠিক আছে ন তো সলভ কৰিব লাগিব 2 ৰে এটো কৰিলে 16 হৈ গল 2 3 8 2 ৰে আকৌ এবাৰ 8 1 2 9 so 119 ৰে 8 ক আমি ডিভাইড কৰিব লাগে 119 ৰে আমি কাক ডিভাইড কৰিব লাগিব 8 ক ডিভাইড কৰিব লাগিব চাও পইণ্ট দিলো 0 হল আকৌ এটা 0 দিলো 0 হল এটো আমাৰ 6 টাইমছ মান যাব 6 টাইমছ মান যাব 6 9 4 হাতে 5 6 গল 6 9 4 হাতে 5 6 গুণ 6 পাছে 11 1 হাতে 1 6 গুণ 6 কে 7 সো হৈ গল 0.06 তোমালোকে কি পাবা ইয়াতে आंसर পাবা ইয়াৰটো ইউনিট নাই পইণ্টৰ পিছত দুটা ডিজিটলৈকে উলিয়াই দিলে হৈ গল आंसरটো হা পইণ্টৰ পিছত দুটা ডিজিটলৈকে উলিয়াই দিলে হৈ গল সো কম পালে ন কেনেকে সলভ কৰিবা ইয়াৰটো ইউনিট নাই ন সেইকাৰণে মই ইউনিট লিখা নাই ক্যালকুলেট দা মোল ফ্ৰেকশন অফ এ সলিউশন কন্টেইনিং 20% বাই মাস অফ ইথাইলিন গ্লাইকল ইন ওয়াটার 20% বাই মাস অফ ইথাইলিন গ্লাইকল ইন ওয়াটার মানে কি হয় যদি আমাৰ ইথাইলিন গ্লাইকল 20 গ্রাম হ'ব ওয়াটার কিমান হ'ব 80 গ্রাম হ'ব এটো ইনফরমেশন গম পালা নেক্সট তোমালোকে কি কৰিবা ইথাইলিন গ্লাইকলৰ কাৰণে উলিয়াব গৈ আছিলা সো মোলস অফ ইথাইলিন গ্লাইকল ওপৰত আহিব তলত দুইটাৰে মোলস
ইথাইলিন গ্লাইকল প্লাছ ৱাটাৰ দুটাৰ মোলছ ক্যালকুলেট কৰিলো আমি সেপাৰেটলি ইথাইলিন গ্লাইকলৰ কাৰণে পালো 0.32 মোল আৰু ৱাটাৰৰ কাৰণে আমি কিমান পালো 4.44 মোল এই দুইটা ভ্যালু পুট কৰি সলভ কৰিলা 0.06 আমি কি পাই গলো ইয়াতে आंसर পাই গলো লাষ্ট আৰু এটা সৰু এটা কোৱেশ্চন লাষ্ট সৰু এটা কোৱেশ্চন সৰু কোৱেশ্চনটো মই তোমালোকক হোমৱৰ্ক দি থৈ গৈছো একদম সৰু এটা কোৱেশ্চন হোমৱৰ্ক দি থৈ গৈছো তোমালোকে কমেন্ট সেকশনত মোক জনাবা কমেন্ট সেকশনত জনাবা যোনে চাইছা লাষ্টলৈকে ভিডিওটো মোক কমেন্ট সেকশনত জনাবা আৰু মই নেক্সট ক্লাছত তোমালোকৰ সেই কোৱেশ্চনটোৰ পৰা মই স্টাৰ্ট কৰি পেলাই তোমালোকক নেক্সট টপিকটো স্টাৰ্ট কৰি দিম সো আজিৰ কাৰণে লাষ্ট এটা কোৱেশ্চন সেই কোৱেশ্চনটোৰ আনসাৰটো কি হ'ব তোমালোকে মোক কমেন্ট সেকশনত লিখি পেলাই জনাবা সো কোৱেশ্চনটো হ'ল in a two component system of solution the mole fraction এনেকে লিখা in a two component system of solution the in a two component system AB in a two component system AB বুলি লিখা মানে AB এটা আমাৰ কি আছিল সলিউশন আছিল in a two component system AB the mole fraction in a two component system A and B the mole fraction of component A is equal to 0.2 what will be the mole fraction of component B মানে কি কোৱেশ্চনটো চোৱা গমে পাই গৈছে চাগে বহুতে आंसर মই খুদি থকা টাইমতে গমে পাই গৈছা যোনে গম পাইছা তোমালোকৰ মজা যোনে বুজি পাইছা সো ইনে টু কম্পোনেন্ট সিস্টেম A and B দুটা কম্পোনেন্ট সিস্টেম এটা আছিল A আৰু B দুটা কম্পোনেন্ট দ্যাট ইজ মানে বাইনাৰি সলিউশন এটা আছিল A আৰু B no A2 minus solvent B2 minus solute the mole fraction of component A মানে তোমালোকৰ component A আমাৰ mole fraction টো কিমান আছে 0.2 আছিল what will be the mole fraction of component B তোমালোকৰ B কাৰণে কিমান তাতে mole fraction হ'ব এটো খুদিছে তো তোমালোকে এটো কিমান হয় মোক সলভ কৰি পেলাই কমেন্ট সেকশনত জনাবা আৰু যদি ভিডিওটো ভাল লাগিলে তেন্তে বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবা আৰু ভিডিওটো লাইক কৰি দিবা তোমালোকে চোৱা কিন্তু ভিডিওটো লাইক কৰিবা লাইক কৰিলে তেতিয়া ভাল লাগে কি বস্তুটো যোনটো আমি বনাই আছো হেতি পছন্দ কৰিছে তেনেকৈ আমি গম পাম সো নেক্সট তোমালোকৰ ফিজিক্সৰ কাৰণে ভিডিও আহি থাকিব আৰু কেমিষ্ট্ৰি কাৰণে আহি থাকিব লাহে লাহে কৰি আমি গোটেইখিনি চেপ্টাৰ আমি কমপ্লিট কৰিম তোমালোকে খালি চেনেলটো সৈতে জয়েন কৰি ৰাখিবা মানে চেনেলটোৰ লগত আমি তুমি এটাচ হৈ থাকিবা যাতে যেতিয়াই মই ভিডিও তোমালোকৰ কাৰণে আপলোড কৰোঁ তোমালোকে গম পাই থাকা সো আজি ভিডিওটো ইয়াতে ৰাখিছো আকৌ লগ পাম ধন্যবাদ